নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক ত্ৰিভুজৰ কালিৰ সূত্ৰটো বুজাই দিছোঁ। আজি এটা মই উদাহৰণ লৈছোঁ। চোৱা উদাহৰণটো, এটা ত্ৰিভুজৰ ভূমি 40 চেণ্টিমিটাৰ আৰু উন্নতি 20 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি কিমান? আমি ত্ৰিভুজটোৰ কালি উলিয়াব লাগে। এতিয়া আমি লিখি ল'ম। ইয়াত চাবা, ত্ৰিভুজটোৰ ভূমি 40 চেণ্টিমিটাৰ, উন্নতি 20 চেণ্টিমিটাৰ। তাৰপিছত আমি জানো এটাকে ত্ৰিভুজটোৰ কালি, ত্ৰিভুজৰ 1 পূৰণ ভূমি পূৰণ উন্নতি বা উচ্চতা বুলি আমি ক'ব পাৰোঁ। এতিয়া চাবা, ত্ৰিভুজৰ 1 লিখিলা, ভূমি 40 চেণ্টিমিটাৰ আছে, লিখিবা 40 চেণ্টিমিটাৰ। তাৰপিছত উন্নতি আছে 20 চেণ্টিমিটাৰ, পূৰণ দি লিখিবা। 2ৰে 40ক কাটিবা, 20 বাদ যাব। আমাৰ কি থাকিল বাকী? 20 পূৰণ 20। ইয়াতে চেণ্টিমিটাৰ, ইয়াতে চেণ্টিমিটাৰ, 2টা চেণ্টিমিটাৰ আছে, গতিকে এককটো বৰ্গ চেণ্টিমিটাৰ হ'ব। আৰু 20 পূৰণ 20 কৰিলে তুমি কিমান পাবা? 400। 2 পূৰণ 2 4, আৰু 2টা শূন্য আছে, 2টা শূন্য দিবা। হ'লা বুজি? গতিকে ত্ৰিভুজটোৰ কালি হ'ব 400 বৰ্গ চেণ্টিমিটাৰ। ইয়াতে শেষ। বুজি পালা নিশ্চয়? আৰু এনেকুৱা অংক আহিলে তোমালোকে এনেদৰে আগবাঢ়িবা। থেংক ইউ, বাই বাই।